আহকচোন আজি চাওঁ নাৰিকল আৰু গুড় কেনেকৈনো ড্ৰাইকে ভাজে। প্ৰথমতে মই কেৰাহীটো গৰম হ'ব দিলোঁ। এয়া কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হোৱাৰ লগে লগে মই নাৰিকলটো ভাজি লৈছোঁ। নাৰিকলটো শুকানকৈ ভাজি লৈছোঁ। বৰ্তমান ইয়াত বাৰু মই গুড়টো দিয়া নাই। নাৰিকলখিনি আপোনালোকে ভাজি থাকিব যাতে নাৰিকলৰ যিটো ৰস আছে সেই ৰসটো শুকাই যায়। নুশুকালৈকে বস্তুটো ভাজিয়ে থাকিব, তেতিয়াহে মানে ভাল হ'ব। এয়া মই ভাজি আছোঁ নাৰিকলটো। লাৰি থাকিব নহ'লে তলত লাগি যাব। এয়া মোৰ ভাজা হৈ গ'ল। মই এখন কাঁহীত ইয়াক উলিয়াই থৈ দিলোঁ নাৰিকলটো। এয়া নাৰিকল মই উলিয়াই আছোঁ। আপোনালোকে এনেকৈ কাঁহী এখনত নাৰিকলখিনি থৈ দিব ভাজা হোৱাৰ পাছতে। এতিয়া মই কেৰাহীটোত অকণমান পানী দিছোঁ আৰু মিঠৈটো সৰু সৰুকৈ কাটি লৈ এয়া মিঠৈ পানী মই গৰম হ'ব দিছোঁ। আপোনালোকে এটা কথা লক্ষ্য কৰিব, মোৰ যিহেতু নাৰিকল অলপ, সেইকাৰণে মিঠৈটো নাৰিকল অনুযায়ী দিব। মইতো এনেই নাৰিকলটো বহুতেই ভাজোঁ, কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে মই অকণমান নাৰিকল ভাজি দেখাইছোঁ আৰু। এয়া মিঠৈ পানী মই পগাই আছোঁ। আপোনালোকে লক্ষ্য কৰিব যাতে মিঠৈটো বেছিকৈ নিদিয়ে, যিহেতু নাৰিকলটো কম। এয়া মোৰ মিঠৈ আৰু পানীটো প্ৰায় গোট মাৰিছেয়ে। এয়া আপোনালোকে লক্ষ্য কৰিব একদম গোটা হ'ব লাগিব। এয়া মই নাৰিকল দিলোঁ, দি এয়া মই ভাজি আছোঁ। নাৰিকলটো অলপ অলপকৈ দিব, একেলগে নাৰিকলটো ঢালি নিদিব। এনেকৈ আপোনালোকে ভাজি থাকিব। এয়া নাৰিকলটো এনেকৈ ভাজি থাকিব আপোনালোকে, লাৰি থাকিব নহ'লে তলাত লাগি যাব। মোৰ এতিয়া প্ৰায় নাৰিকলখিনি ভাজা হ'লে। এয়া আপোনালোকে যেতিয়া হ'ব তেতিয়া অলপ সময় কেৰাহীটোতে নাৰিকলটো ৰাখি দিব, জুইটো নুমাই দিব। গেছটো অফ কৰি দি আপোনালোকে গৰম কেৰাহীটোতে অলপ এনেকৈ লাৰি থাকিব, তেতিয়াহে বস্তুটো খজ যাব। মই এয়া লাৰি আছোঁ। গেছটো বাৰু মই অফ কৰি দিছোঁ। এতিয়া নাৰিকলখিনি ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পিছতে মই নাৰিকলখিনি এয়া মই এখন চালনীত দিম, মানে বস্তুখিনি মই চালি ল'ম। এয়া চালনীত দিলোঁ। এইকাৰণে চালি ল'ম, ইয়াত সৰু সৰু যিবিলাক মানে মাখা টাইপ হৈছে, সেইবিলাক যদি মই পিঠাত দিওঁ, পিঠাখন মানে বেয়া হৈ যায়, মানে ফুটি যায়। সেইকাৰণে আমি নাৰিকলখিনি চালি লওঁ। আপোনালোকেও যদি চালি লয় তেতিয়া পিঠাত নাৰিকলখিনি দিবলৈও ধুনীয়া হয়, ধুনীয়াকৈ দিব পাৰি। এতিয়া চাওকচোন নাৰিকলখিনি কি ধুনীয়াকৈ মই ড্ৰাইকৈ চালি ল'লোঁ। এয়া কি ধুনীয়া ড্ৰাই হৈছে। এনেকৈয়ে নাৰিকল ড্ৰাইকৈ ভাজে। এতিয়া ভাজি লোৱা নাৰিকলখিনি দি কেনেকৈনো পিঠা বনাই চাওঁ আহকচোন। চাওকচোন আজি মই জোন পিঠা বনাইছোঁ। এয়া মই জোন পিঠা বনাই আছোঁ। আজি মোৰ জোন পিঠাৰ অৰ্ডাৰ আছে। 100খন জোন পিঠা, 100খন তিল পিঠা। আপোনালোকে বাৰু জোন পিঠা বনাইনে? আজি মই দীঘলা পিঠাটো বাৰু বনোৱা নাই, আজি জোন পিঠা বনাইছোঁ। চাওক নাৰিকলখিনি দিবলৈ কি ধুনীয়া হৈছে, ড্ৰাইকৈ ভাজা কাৰণে। আপোনালোকেও এনেকুৱাকৈ ভাজি এনেকুৱাকৈ পিঠা বনাব। এয়া মই জোন পিঠা বনাই আছোঁ। বেছি পিঠা নহয় বাৰু, মোৰ সোনকালে বনোৱা হৈয়ে যাব। এয়া মোৰ জোন পিঠা বনোৱা হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই দিয়ক।